নগাঁও মৰিকল আৰক্ষীৰ বৃহৎ সফলতা বহু লক্ষ টকাৰ চুৰি সামগ্ৰীসহ পানীগাঁও কচলুখোৱাৰ 2জন চোৰাত শুক্ৰবাৰে মাজনিশা প্ৰায় 12 বাজি 30 মিনিটত পানীগাঁৱৰ কচলুখোৱাত মৰিকলং আৰক্ষীৰ অভিযানত আৰক্ষীৰ জালত 2 চোৰ উল্লেখ্য যে ভগা চিগা বস্তুৰ ব্যৱসায়ৰ আঁৰত বহুদিনৰে পৰাই চুৰি কাৰ্য সংঘটিত কৰি তাৰে ব্যৱসায় চলাই আছিল 2 চোৰে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত মৰিকলং আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ফেন পানীৰ বটল এচি পাইপ পানীৰ পাইপ কাঁহৰ বাচন বৰ্তন স্কুল আৰু মন্দিৰৰ যাৱতীয় সা সামগ্ৰী লগতে AS 02Q6403 নম্বৰ এখন বাইক আৰু বহু লক্ষ টকাৰ চুৰি সামগ্ৰী লগে আৰক্ষীয়ে আটক কৰে 2জন চোৰক আটকাধীন লোক 2জনৰ নাম আমিৰ হুছেইন আৰু ৰহুল আমিন বুলি জানিব পৰা গৈছে চোৰৰ লগতে আন এজন সন্দেহজনক লোককো সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে প্ৰথম মই মোৰ পৰিচয়টো দিওঁ ইয়াতে মানে হেৰি কিবা তামা পিতল এইবিলাক চৰকাৰী বস্তু স্কুলৰ ফেন চেন আছে এইবিলাক পানী মেচিন আছে কাঁহৰ থালি বাটি আছে মন্দিৰৰো হেৰি আছে বস্তু আছে এইখিনি বস্তু আমিৰ বুলি এটা তেখেতসকলৰ মানে আগৰে পুৰণা কাৱাৰী দোকান আছে এই ৰাস্তাৰ কিনাৰত তেওঁৰ ঘৰ এইটো তেওঁৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে মানে ইয়াৰ গোটেই কাবাৰী দোকানত মানে ব্যৱসায় হয় নেকি হয় চুৰি বস্তু সকলো ধৰণৰ ইয়াতে পোৱা যায় ইয়াত কিনে থালি বাচন ফেন এইবিলাক ক'ৰ পৰা নিছে বাৰু এইখিনি ক'ৰ পৰা নিছে সেইখিনি মই নাজানো কিন্তু তেওঁৰ ঘৰৰ পৰা যে উদ্ধাৰ হৈছে সেইখিনিয়ে মই জানো এইটো আমিৰ ঠাইডোখৰ নাম এইটো হ'ল পানীগাঁও কচুলি খোৱা